everyone, welcome back to my channel. এই ফুলকেইটা দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে মই আগতে ফেব্ৰিক ডিজাইন বিলাক আগত ভিডিও কৰা আছে। এইখন কাপোৰতে মই আঁকি দেখুৱাম আপোনালোকক। আৰু আজি মই আৰু তিনিটা ডিজাইন লৈ আহিছো যিকেইটা আপোনালোকৰ নিশ্চয় ভাল লাগিব। তাৰ কাৰণে মই এইটো এটা সিলেক্ট কৰিছিলো কিন্তু এইটো নাকিলো। এইটো এটা আৰু নেক্সট এইটো এটা মই আজি আঁকি দেখুৱাম, ৰং কৰি দেখুৱাম। আৰু এই বস্তুটো এইটো একদম ইউনিক হয় পাতটো। তাৰ পিছত মই কাট পেন্সিলৰ সহায়ত মই কাপোৰখনত ফুলখিনি উঠাই ল'ম। ইয়াতে ধুনীয়াকৈ ট্ৰান্সপাৰেন্ট হৈ গৈছে। তাৰ পৰা চাই উঠাই ল'ম। আৰু ফুলবিলাক যে মই সিলেকশ্যন কৰোঁ কোনবিলাক ফুল আঁকিম এইবিলাক মই বেছিভাগ চাদৰ মেখেলাতে দেখা হয়। আৰু এইবিলাক গোটাই মই এটা ভিডিঅ' কৰি আপোনালোকক পঠিয়াওঁ যাতে আপোনালোকৰ ইজি হয় বিচাৰাত। আৰু এই পাতপাহ মই চাদৰ মেখেলাত কৰা দেখা নাই কিন্তু মই শাড়ীত কৰা দেখিছোঁ। ৰেডিমেড শাড়ীত মই এইটো ডিজাইন দেখিছোঁ, বিৰাট ধুনীয়া হয়। আৰু গোটেইখিনি ফুল উঠাই লোৱাৰ পিছত মই ধুনীয়াকৈ কালাৰ কৰি ইয়াত দেখুৱাম আপোনালোকক। আৰু কালাৰ কম্বিনেশ্যনটো সব কাপোৰতে সব কালাৰ নিমিলে। এতিয়া মই বগাত কৰি আছোঁ কাৰণে বগাত যিকোনো কালাৰে মিলি যায়, দেখিবলৈও ধুনীয়া হয়। কিন্তু সব কালাৰৰ কাপোৰত সব কালাৰ নিমিলে। সেইটো ডিপেণ্ড কৰে আপুনি কি কালাৰৰ কাপোৰ লৈছে আৰু কি ধৰণৰ ৰং কৰিব। তাৰ ওপৰতহে ফুলৰ যিটো ডিজাইন আছে সেইটো ফুটি উঠিব। কালাৰ কৰাৰ আগতে মই তলত নিউজ পেপাৰ এখন লৈছোঁ আৰু কেইটামান কালাৰ মই লৈছোঁ কাৰণ বগাত যিকোনো কালাৰে মেটচ কৰিব, সেইকাৰণে মই যিকোনো কালাৰ লৈছোঁ। আৰু ইয়াতে মই চাইনৰ ব্ৰাছ পাত ইউজ কৰিছোঁ। প্ৰথমে মই ফুলৰ যিখিনি পাহ আছে সেইখিনিত এটা কালাৰ দি ল'ম। তাৰপিছত বাকীবিলাকত বেলেগ বেলেগ কালাৰ মই মিলাই দেখুৱাম আপোনালোকক। ইয়াতে মই 4 নম্বৰ ৰাউণ্ড ব্ৰাছ লৈছোঁ, কিন্তু ফ্লেট ব্ৰাছ হ'লেও ভাল হয়, কালাৰবিলাক কৰিবৰ কাৰণে ইজি হয়। এইটো মই সৰু চাইজৰ ফুল হোৱাৰ কাৰণে মই ৰাউণ্ড ব্ৰাছ লৈছোঁ। এতিয়া লৈছোঁ 0 নম্বৰ ৰাউণ্ড ব্ৰাছ, কাৰণ ইয়াতে আৰু সৰু সৰু পাতবিলাক আঁকিব লাগিব কাৰণে। এই ফুলটো প্ৰায় ৰেডি হৈ গৈছে। এইখিনি শেষ হোৱাৰ পিছত 3D গ্লিটাৰ লগাই দিব পাৰে, তেতিয়া এটা ধুনীয়া চাইন আহে আৰু চাইনটো আহিলে ভাল লাগে। মই ইয়াতে আপোনালোকক মই লগাই দেখুৱাম। নেক্সট মই এইটো ফুল কালাৰ কৰি দেখুৱাম। এইটো যিকোনো কালাৰ লৈছোঁ মই। ইয়াতে যিহেতু বগা ৰঙৰ কাপোৰ হয়, যিকোনো কালাৰে মেটচ কৰিব। ইয়াতে মই প্ৰথমে 0 নম্বৰ ৰাউণ্ড ব্ৰাছ লৈছিলোঁ এইখিনি আঁকিবৰ কাৰণে, আৰু এতিয়া যিডাল ইউজ কৰিছোঁ এইটো 4 নম্বৰ ৰাউণ্ড ব্ৰাছ হয়। এই ফুলটো আঁকিবও সহজ আৰু দেখিবলৈও খুব ধুনীয়া হয়, ইজিলি হৈ যায়, কম সময়তে হৈ যায়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে কেতিয়াবা কিবা কাপোৰ বনাওঁতে। আৰু এইটো ৰেডি হৈ গৈছে অলমষ্ট। আৰু ইয়াৰ ওপৰতো অকণমান গ্লিটাৰ লগাই দিম মই যাতে চাইন এটা আহে। আৰু আঁকিম এতিয়া এই পাতটো মই চাদৰ মেখেলাত দেখা নাই, কিন্তু মই ৰেডিমেড শাড়ীত দেখিছোঁ এই পাতটোৰ ডিজাইন, আৰু বিৰাট ধুনীয়া দেখিলোঁ মই। আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰত এইটো লৈ আহোঁ, যদি কোনোবাই ইচ্ছা কৰে চাদৰ মেখেলাটো কৰি ল'ব পাৰে।
ভাল দেখিলোঁ মই কেনেকুৱা হয় চাই থাকিব আপোনালোকে ডিজাইনৰ কালাৰ কম্বিনেশ্যনটো কেনেকুৱা হয় চাই থাকিব মই ইয়াতে ৰঙা আৰু হালধীয়া কৰিছোঁ কিন্তু ৰঙা হালধীয়াৰ সলনি এই বাউণ্ডেৰীত আপোনালোকে ব্লেক দিব পাৰে ব্লেক আৰু মাজত ৰেড দিও কৰিব পাৰে সেইটোও চাগে মিলিব মই এতিয়ালৈকে ট্ৰাই কৰি চোৱা নাই কিন্তু সেইটো মিলিব যেন দেখিছোঁ মই য'ত দেখিছিলোঁ তাতে মই ব্লেক এণ্ড ৰেডতো দেখিছোঁ মই ৰঙাৰ লগত হালধীয়াটো মিলাই চালোঁ আৰু ভালেই লাগিছে আৰু এইটো যদি কৰিব পৰা যায় চাদৰ মেখেলাত বিৰাট ধুনীয়া লাগিব মই ভাবোঁ গতিকে এইটো ট্ৰাই কৰি চাব পাৰে কোনোবা যদি ইচ্ছা কৰে আৰু এইটো পাত আঁকিবৰ কাৰণে মই 0 নম্বৰ ফ্লেট ব্ৰাছ ইউজ কৰিছোঁ ফ্লেট ব্ৰাছেৰেও ধুনীয়াকৈ পাৰি আৰু মাজৰ কামখিনি কৰিবৰ কাৰণে মই 0 নম্বৰ ৰাউণ্ড ব্ৰাছ ইউজ কৰিছোঁ কাৰণ এইটো পাতল এটা ব্ৰাছ লাগে আৰু মই মাজৰ এইখিনি কৰিবৰ কাৰণে 0 নম্বৰ ৰাউণ্ড ব্ৰাছটো ইউজ কৰিছোঁ পাতটো আঁকিবৰ কাৰণে কালাৰ কৰিবৰ কাৰণে বিৰাট সহজ হয় দেখিবলৈ খুব ধুনীয়া হয় ফাইনেলি ইয়াতো অলপ গ্লিটাৰ লগাই দিছোঁ বাউণ্ডেৰীত গতিকে এইকেইটাই আছিল আজি মই লৈ অনা ডিজাইন আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এইবিলাক ফুল এমব্ৰইডাৰীত থাকে আৰু ফেব্ৰিকতো থাকে ফেব্ৰিকত মই বহুত বেছি দেখা নাই এমব্ৰইডাৰীত থাকিলেও বহুতৰ হয়তো সময় নিমিলিব পাৰে এমব্ৰইডাৰী কৰিবৰ কাৰণে আৰু সেইকাৰণেও মই ফেব্ৰিক কৰি দেখুৱাওঁ যাতে ইজিলি কোনোবাই আঁকি এযোৰ সোনকালে উলিয়াই ল'ব পাৰে কাপোৰ এযোৰ আৰু ডিজাইনকেইটা কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক দেখি থাকিব আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ